Hello, students. আজি আমি exercise 8.3 solution কৰিম. Question number 1 নটা পাৰ্ট আছিল তাৰ ভিতৰত মই পাঁচটা 1 2 1 2 3 4 5 পাঁচটা পাৰ্ট মই কৰি দিম. বাকি কিটা এই পাঁচটা কৰি দিয়াৰ পিছত বাকি কিটা তোমালোকে নিজে কৰি ল'ব পাৰিবা. Similar match. Exercise 8.3 কাৰণে মই introduction পাৰ্টত দেখাইছিলো. Complementary angle ৰ কাৰণে trigonometric ratio পূৰক কোণৰ trigonometric ratio আমি ইতিমধ্যে পঢ়িছো sin 90 degree minus theta equal to cos theta और cos 90 degree minus theta equal to sin theta. ठीक similarly sin cos tan cos sec cosec ন জানো sin 90 minus theta থাকিলে cos theta হয় cos 90 minus theta হলে sin theta হয় sin to change হয় cos হলে cos change হয় sin হলে. Similarly tan cot sec cosec, that means what? Tan 90 minus theta equal cot theta, cot 90 minus theta equal tan theta, sec 90 minus theta equal cosec theta, cosec 90 minus theta equal sec theta. ইতিমধ্যে আমি সেইখিনি আলোচনা কৰিছো. এইখিনি উত্তৰ তোমালোকৰ হয়তো মুখস্থ আছে চাগে অলৰেডি মনত আছে বা একচুয়ালি এই বস্তুটো আছিল কি মই অকমান ৰিভিউ কৰিছো. যদি এইটো এংগল থিটা হয় এই এংগলটো কিমান আছিল 90 ডিগ্ৰী মাইনাস থিটা. ঠিক আছে, এটা সমকোণী ত্ৰিভুজ, এটা রাইট ট্রায়াঙ্গল, এটো ইকুইড এঙ্গল, এটো ইকুইড এঙ্গল, এটো সূক্ষ্মকোণ আর এই কোণটোৰ মান কিমান 90 ডিগ্ৰী মাইনাস থিটা আর ইয়াৰ মান থিটা. sin 90 মাইনাস থিটা ইকুয়াল আমি cos থিটা. তাৰ মানে কি বুজি আছো? তাৰ মানে বুজিব লাগিব তে এই সমকোণী ত্ৰিভুজটোৰ যিকোনো এটা সূক্ষ্মকোণৰ সাপেক্ষে sin ললে যিমান হয় আনটো সূক্ষ্মকোণৰ cos ললে কিমান হয়. কথাটো গুৰুত্ব দিয়া. sin cos tan cos sec cosec. ঠিক আছে, ধৰি লোৱা এটো 60 ডিগ্ৰী, এটো কিমান হ'ব 30 ডিগ্ৰী. এটা মই যদি 60 ডিগ্ৰী sin 60 লম যিমান হ'ব ইয়াৰ cos 30 ললে কিমানেই হ'ব. ইতিমধ্যে আমি sin 60 √3/2 পাই আছো, পঢ়ি আহিছো. cos 30 √3/2 বুজি আছে, দুইটা ভ্যালু সেম হয়. অৰ্থাৎ এটা সূক্ষ্মকোণৰ 60 মানে sin যিমান হ'ব কিটো cos কিমান হ'ব বা ইয়াৰ tan 60 যিমান হ'ব cos cot 30 কিমান হ'ব sec 60 ডিগ্ৰী যিমান হ'ব cosec 30 ডিগ্ৰী ভ্যালু কিমানে পাম. সেম পাই আছো. চাবা এই কনসেপ্টটো মনত ৰাখা, অংক কৰি ভাল পাবা. ঠিক আছে, তে আমি স্টার্ট কৰো. কোয়েশ্চন নাম্বার 1 সো ইয়াত দিয়া আছে sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী. তাৰ ভ্যালু উলিয়াবলৈ ইভালুয়েট বুলি কৈছে. ইতিমধ্যে মই কৈছো এটো পূৰক কোণৰ বিষয়ে আমি এটো চেপ্টাৰ পঢ়িছো. ইয়াত যিকেইটা এংগল দিয়া আছে সো 18 ডিগ্ৰী আৰু sin 18 degree. Question number 1 or part 1. Sin 18 degree divided by cos 72 degree. এটা বস্তু লক্ষ্য কৰা 18 degree plus 72 degree দুইটা প্লাস কৰিলে কিমান হয় 90 degree. তাৰ মানে 18 আৰু 72 কি এংগল হ'ব? কমপ্লিমেন্টারি এংগল হ'ব লাগিব. কমপ্লিমেন্টারি এংগল হ'ব লাগিব কাৰণ sum of two angles are 90 degree, then those angles are called complementary angle. দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তে হেতক আমি কি বুলি কওঁ পূৰক কোণ বুলি কওঁ. আৰু মই কৈছো মই ইতিমধ্যে কৈ আহিছো যে এটা সমকোণী ত্ৰিভুজত দুটা সূক্ষ্মকোণ থাকে. এটা যদি 72 ডিগ্ৰী মই ধৰি ললো এইটো কিমান ডিগ্ৰী হ'ব 18 ডিগ্ৰী. বস্তুটো ভালকৈ অবজাৰ্ভ কৰাচোন. মই এক চুটকিৰ আনসাৰ তোমালোকক কৈ দিব পাৰো. তোমাক যদি কয় যে হোৱাট ইজ দ্য ভ্যালু অফ দিস, ফাইন্ড দ্য ভ্যালু অফ দিস, 1 মার্ক আছে. অপশনাল কোয়েশ্চন এ বি সি ডি আনসার দিয়া আছে. তুমি একো নকৰাকৈ আনসার কৈ দিব পাৰিবা. একো কলম টাচ কৰিবই নালাগে বহিত. কলম বহিত টাচ নকৰাকৈ আনসার কৰিম. ঠিক আছে, 1 মার্কৰ কাৰণে 2 মার্ক আহিলে তো আমি কৰিমেই. তে ফার্স্ট তুমি চেক কৰা ইয়াত যিকেইটা এংগল দিয়া আছে 90 হৈ আছে, সাম অফ টু এংগলস 90. তাৰ মানে কি এটা যদি 72 ডিগ্ৰী হৈছে আৰু এটা মন কৰা sin আছে cos আছে. তে sin cos ট্ৰিগোনোমেট্ৰিক ৰেশিও বিলাক কি সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণৰ সাপেক্ষে লোৱা ৰেশিও. যেহেতু sin 18 ডিগ্ৰী দিয়া আছে তে বুজিব লাগিব 18 ডিগ্ৰী এই সূক্ষ্মকোণটোৰ সাপেক্ষে sin লৈছে, 72 এই সূক্ষ্মকোণটোৰ সাপেক্ষে cos লৈছে. তে এটা সমকোণী ত্ৰিভুজত এই 72 এংগল এটো 18 ডিগ্ৰী. এতিয়া মই বাৰে বাৰে কৈ আছো ইয়াত মই অলপ আগত দেখাইছো যদি এংগল ট্ৰায়াঙ্গল এ বি সি আছে ধৰি লোৱা এটা এংগল এ কাৰণে sin ললে যি হ'ব সিৰ কাৰণে cos ললে কিমানেই হ'ব. এটো তো বুজি আছে, মই কিন্তু বহুত ৰিপিট কৰিছো. এংগল এ কাৰণে sin যিমান সিৰ কাৰণে কি cos কিমান sin cos tan cot এংগল এ কাৰণে tan যিমান সিৰ কাৰণে cot কিমানেই হ'ব সেম.
sec cosec. That means what? Sec A equal to cosec A. Cosec C. Sorry. Cosec C. তেতিয়া এই মেথটো লৈ আহা কোৱেশ্চনটো এইটো এটা মই কলম টাচ নকৰাকৈ এনসাৰ কৰি দিব পাৰিম যদি তুমি ভাবা এইটো 72 ডিগ্ৰী তে এইটো কিমান হ'ব 18 ডিগ্ৰী হ'ব লাগিব কাৰণ দুইটা প্লাস কৰিলে 90 হয় আৰু সূক্ষ্ম কোণ দুটাৰটো যোগফল 90 হয় না তে আমাক দিছে sin 18 ইয়াৰ sin যিমান হ'ব ইয়াৰ cos কিমানে হ'ব লাগিব তে sin 18 ভ্যালু যিমান cos 72 ৰ ভ্যালু কিমানে হ'ব বুজি আছানে বাৰু that means etu are etu equal tenahole answer ki mane 1 answer 1 ulai gol kiba korilu jano ami ekoto kora nai kintu answer to tumi match to sai koi dila ako koi disu finish 72 aru 18 degree duita plus korile 90 degree hoy te etu jodi moi 72 bhabu etu 18 bhabibo para ulta palta tumi etu 18 bhabibo para etu 72 hobo bele kotha ekon এতিয়া মই তেনেহলে কি কম ইয়াৰ sin ললে যিমান হ'ব sin 72 যিমান ডিগ্ৰী হ'ব ইয়াৰ cos ললে হিমানে হ'ব cos 18 or sin cos মই যে কম sin cos তাৰ মানে কি ইয়াৰ sin যিমান ইয়াৰ cos হিমান বা ইয়াৰ sin যিমান ইয়াৰ cos হিমান উল্টা তে sin 18 ইয়াৰ যদি মই sin লওঁ ইয়াৰ cos 72 ইয়াৰ সেম ভ্যালু পাম নে নাপাম এই বস্তুটো বুজি লোৱা sin cos tan cos sec cos বা ইয়াৰ যদি মই এনেকৈ কম tan 72 degree value jiman cot 18 degree value same hobo এই মেথটো যদি এনেকৈ নাথাকি এনেকৈ থাকিলে হেতেন tan 72 degree divided by cot 18 degree মান নিৰ্ণয় কৰা একে ক্যাৰেক্টাৰ চেক কৰা এটো এনেকৈ নাথাকি এনেকৈ থাকিব পাৰে ইয়াৰ 72 degree ইয়াৰ tan ললে যিমান হ'ব ইয়াৰ cot ললে যিমান হ'ব ইয়াৰ বা মই এনেকৈ লিখিব পাৰো 72 degree যদি মই cot লওঁ cot 72 degree equal কি হ'ব tan 18 degree কাৰণ sin cos tan cot নহলে বাৰু ভাই ইয়াৰ sec ললে মই ফাৰ্স্ট অংকটো অকন এক্সপ্লেইন কৰি আছো পাছৰখিনি নকৰো আৰু তে মই ইয়াৰ cos sec লম sec 72 degree sec 72 degree equal কি হ'ব cos 18 degree এইবিলাক ভ্যালু সব হৰাই ইকুৱেল হৈ থাকিব গৰে এই বস্তুবিলাক এইবিলাক যদি আমি চকুত ধৰা পৰে তে মেথটো কৰোতে কিমান ইজি হ'ব সব চোৱা এটো চোৱা sin 18 degree আৰু cos 72 degree তে ইয়াৰ sin ললে যিমান হ'ব ইয়াৰ cos ললে কিমান হ'ব অৰ্থাৎ দুইটা ভ্যালু ইকুৱেল মোক যদি কয় যে ইয়াৰ ডাইৰেক্ট ভ্যালু কোৱা কিমান অপচনেল কোৱেশ্চন আহিছে হোৱাট ইজ দা ভ্যালু অফ দিস অপচন এ অপচন বি অপচন সি অপচন ডি চাৰিটা অপচন আছে তাত দিয়া আছে কিবা কিবি তে তুমি ইয়াত অবজাৰ্ভ কৰিছা sin আৰু cos আছে sin cos দুইটা প্লাস কৰিলে 90 তাৰমানে এটা সূক্ষ্ম কোণৰ sin লৈছে এটা সূক্ষ্ম কোণৰ cos লৈছে তাৰমানে দুইটা ইকুৱেল দ্যাট মিন্স দিস ইকুৱেল দিস কেনসেল দা 1 आंसर কিমান 1 বুজি আছা ঠিক আছে হেতু হৈছে ট্ৰিক্স তৎক্ষণাত কৰিব পৰা এটা টেকনিক কিন্তু যদি 2 মাৰ্কছৰ কাৰণে হয় বা আমি ধমত যদি কোৱেশ্চনটো কৰো তেতিয়া আমি কেনেকৈ কৰিম হেতুলে আতিয়া ঠিক আছে মই দেখাই দিলো তোমালোকক প্ৰয়োজন হলে আমি তেনেকৈ অস্ত্ৰ ব্যৱহাৰ কৰি দিম বা তোমালোকে লিংকটো কৰি যাব পাৰিব লাগিব কনসেপ্ট তেতিয়া ক্লিয়াৰ হ'ব তেতিয়া এইবিলাক লিংক পাৰিবা কৰিব এতিয়া চিন্তা কৰা এই মেথটো আমি কৰিবলৈ বেলেগ একো কৰিব নালাগে ওপৰত sin আছে তলত cos আছে এটা sin 18 ডিগ্ৰী sin 18 degree 18 টুক মই কেনেকৈ লিখিব পাৰো 90 72 অৰ্থাৎ 90 ৰ পৰা কিমান মাইনাস কৰিলে 18 পাম সেই কথাটো তে বিচাৰি ফুৰিব নালাগে 90 ৰ পৰা কিমান মাইনাস কৰিলে 18 হ'ব ইয়াত লগতে থাকিবই মই ওপৰত sin 18 টু মই ভাবিছো যে 90 ৰ লগত ইয়াক কম্পেয়াৰ কৰি 90 মাইনাস কিমান কৰিছো 72 ইয়াৰ পৰাই মই লিখি দিছো মই বিয়োগ কৰি চোৱাই নাই এটো বাই এটো বিয়োগ কৰিলে এতিয়া বিয়োগ কৰি চাও 90 72 10 পৰা দি গলে 8 8 পৰা 7 গলে পাইছো না অটোমেটিক মিলি থাকিব এটো ক্যাৰেক্টাৰটো তেনেকুৱা মেথটো যেটো কমপ্লিমেন্টাৰী এংগুলাৰ কথা কৈ আছো দুটা এংগুলাৰ সামটো পৰাই 90 হয় আৰু 90 ৰ পৰা এটো মাইনাস কৰিলে এটো পাম 90 ৰ পৰা এটো মাইনাস কৰিলে এটো পাম ঠিক আছে মই ওপৰত হেতু কৰিছো গতিকে তলত সেম থাকক cos 72 ডিগ্ৰী বলে স্যাৰ ওপৰটো কিয় কৰিলে তলৰটো কিয় নকৰিলে কৰিব পাৰা মই ওপৰত এনে কৰিছো তলৰটো এৰি দিছো তুমি যদি ভাবা যে মই ওপৰত এৰি দিও তলত কৰি সেম আনসাৰ পাবা সেম হ'ব তেতিয়া সোয়া ওপৰত sin 90 ডিগ্ৰী minus 72 তাৰমানে কি আহি গল sin 90 ডিগ্ৰী minus থিটা এটো নিচিনা হৈ গল sin 90 ডিগ্ৰী minus থিটা থিটাৰ ঠাইত কি আছে 72 দিস ইকুৱেল what cos থিটা ইয়াত কি আহিব sin 90 ডিগ্ৰী minus থিটা ইকুৱেল cos থিটা means কি 72 এটো স্টেপ বুজিছা ইয়াৰ পৰা sin 90 ডিগ্ৰী minus থিটা ইকুৱেল cos থিটা
sin 90 degree minus theta equal cos theta divided by cos 72 same মিলি গৈছে cancel this equal to 1 or check কৰা এই মেথটো এটা মই কলো এনেকৈ কৰিব পাৰো সে sin 18 ডিগ্ৰী আছে তলত cos 72 এটা কোনোবা ষ্টুডেন্ট এনেকৈ কৰিব পাৰে sin 18 ডিগ্ৰী ওপৰত 18 টা এনেকৈ সেম ৰাখি দিলে তলত কি হ'ব cos 90 minus what 18 চেক কৰা 90 by 18 minus কৰিলে কিমান থাকিব 72 ডিগ্ৰী बोले 90 पर किमान माइनस करिम भाबी থাকিবই নালাগে তুমি এটুত কৰিছা তো 90 पर किमान माइनस কৰিব লাগিব 18 অটোমেটিক মিলি যাব তো sin 18 to sin 18 থাকিল আৰু তলত কি আহি গল cos 90 ডিগ্ৰী minus θ ইকুৱেল কি হ'ব sin θ sin 18 ডিগ্ৰী কেনসেল যাব this equal to 1 যিকোনো এটা মেথডত কৰিলেই হ'ব ওপৰটো কৰিব পাৰা তলতো কৰিব পাৰা ঠিক আছে কোৱেশ্চন নম্বৰ 2 টো মই কৰা নাই 2 টো একদম সিমিলাৰ sin cos ৰ ঠাইত বেলেগ কিবা আছে tan cos আছিল চাগৈ যেনেকৈ নহওক মই খুব শর্ট টাইমত কেনেকৈ আনসার কৰি দিব পাৰে হেতু দেখালো আৰু 2 মাৰ্কছৰ কাৰণে আহিব পাৰে বা 1 মাৰ্কছৰ কাৰণে তুমি এনেকৈ কৰা কোনো প্ৰবলেম নাই ঠিক আছে কোৱেশ্চন নম্বৰ 3 1 2 to 8 দিছো তোমালোকৰ কাৰণে 3 to চোৱা part 3 cos 45 sin 42 cos 45 degree minus sin 42 degree মই তোমালোকক আগত কৈছিলো মেজিক হ'ব কিছুমান কনসেপ্ট থাকিলে sin cos tan cos check cosec again check কৰাচোন কোৱেশ্চনটো এংগল কেটা চেক কৰা 42 and 48 sum to কিমান 90 দুইটা প্লাস কৰিলে কিমান আহে 92 এটো যদি ট্ৰায়াঙ্গল হয় এটো 48 ডিগ্ৰী হলে এটো কিমান হ'ব 42 ডিগ্ৰী ইয়াৰ sin যিমান হ'ব sin 48 যিমান হ'ব cos 42 to হিমানে হ'ব লাগিব ন কোৱেশ্চন নাই ইয়াৰ sin যিমান ইয়াৰ cos ইয়াৰ tan যিমান ইয়াৰ cot হিমান ইয়াৰ sec যিমান ইয়াৰ cosec বাউলটা কিনিও হ'ব তেনেকৈ এটা sin আৰু cos আছে sin cos 48 or sin जिमान 42 sorry 48 or cos जिमान 42 sin जिमान দুইটা তো ইকুয়াল হ'ব ক্যান্সেল যাব আলটিমেটলি 0 आंसर 0 পালো না অঙ্ক ম্যাথছ নকৰা কৈ বোৰ্ডত টাচ নকৰা কৈ বা বহি কলম টাচ নকৰা কৈ তুমি आंसर কৈ দিব পাৰিবা বুজি আছানে মই কি লিংক কৰি আছো দুইটা এংগল প্লাস কৰিলে কিমান হয় 90 দ্যাট মিন্স এটো 48 আৰু এটো 42 আৰু এটো 42 এটো 48 দুইটাৰ প্লাস কৰিলে কিমান হয় 90 দ্যাট মিন্স দুইটা পূৰক কোণ দুইটা সূক্ষ্ম কোণ আৰু দুইটা কোণৰ যোগফল 90 এটো ক'ত পসিবল ৰাইট ট্ৰায়াঙ্গলত এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ sin যিমান ইয়াৰ cos সিমান তাৰমানে দুইটা আলটিমেটলি ইকুৱেল যদি এটো x - x তো ক্যান্সেল যাব ন এটো 5 এটো 5 ক্যান্সেল যাব 0 থাকিব ঠিক তেনেকৈ কথাটো ঠিক আছে তেনেকৈ আমি ভেৰি শৰ্ট টাইমত ডাইৰেক্ট आंसर দিব পাৰিম কিন্তু যেতিয়া আমি কৰিম তেতিয়া কি কৰিব লাগিব আগৰ নিচিনা cos 48 ডিগ্ৰী মই এটো ৰাখি দিলো মোৰ মন গল মই প্ৰথমটো ৰাখি দিলো একো কৰা নাই তাত হাত দিয়া নাই মই নেক্সট কি কৰিম এটা 42 টু sin 42 মই এক 90 মাইনাস কিবা লিখিম কি লিখিম 48 তুমি একো চিন্তাই কৰিব নালাগে 90 বাই 2 মাইনাস কৰি দিয়া 48 কিমান 42 পাই যাম তো cos 48 ডিগ্ৰী minus sin 90 minus theta formula আহিল sin 90 degree minus theta equal to cos theta same equal 0 এটা কোনবা স্টুডেন্টে বলে 48 cos 48 এটু মই ভাঙি দিম cos 48 টো মই ভাঙি দিম 90 degree minus কিমান 42 তেতিয়া আমি এটু এই দিম sin 42 তো cos 90 degree minus theta equal sin theta minus sin theta 42 ঠিক আছে এটু অর দুইটাৰ নিয়মত মই দেখাই দিছো this cancel equal to 0 बहुत इजी অঙ্ক বলে 1 মার্ক আইব বহুত বেশি না क्वेश्चन नंबर 5 4 to তোমালোকৰ কাৰণে দিছো সেম 4 to নিজে কৰি লবা 5 क्वेश्चन नंबर 5 पार्ट 5 বুজি আছা বেলেগ একো নাই 5 to so sin 35 sin 55 sin 35 degree sin 55 degree minus cos 35 degree cos 55 degree sin cos tan cot ইয়াত অলপ আগত যেটো মই দেখাই আছিলো সেই বস্তু ইয়াত নাকাটিব কাৰণ কি আছে sin আৰু cos যদি আমি চাও sin 35 cos 55 ঠিক আছে কাটিব 35 আৰু 55 90 হ'ব চেক কৰা sin 35 ঠিক আছে মইতো বলে শর্ট অ্যাঙ্গেলটো আগে লব লাগিব না লাগে মই শর্টকাট
কেনেকৈ তোমালোকে চাই ধৰিব পাৰিবা সেইটো কাৰণে বুজাই আছোঁ এইটো যদি 35 ডিগ্ৰী এংগল হয় এইটো 55 হ'ব লাগিব কাৰণ দুইটা কিমান 90 হ'ব এইটো 35 হ'লে এইটো 50 তে ইয়াৰ সাইন যিমান সাইন 35 যিমান হ'ব cos 55 টো সিমানেই হ'ব ন তে চোৱাচোন cos 55 sin 35 এই দুইটা ইকুৱেল হৈ আছে similarly sin 55 cos 35 equal that means 0 answer 0 হল না বুঝি আছে না এটা ধৰিব পাৰিলে তো বহুত ডাঙৰ কথা চাবা ৰিপিট কৰি চাবা ভিডিওটো ঠিক আছে আমি এটা কৰিম কেনেকৈ তেনেহ'লে যদি 2 মাৰ্কছ আহে তেতিয়া আমি তেনেকৈ ডাইৰেক্ট এনসাৰ কৰি দিলে নহ'ব ন তো sin 35 sin 55 কি কৰিম sin 35 তো মই ৰাখি দিওঁ sin 55 তো কি কৰিম sin 90 ডিগ্ৰী minus 90 by কিমান minus কৰিলে 55 পাম 35 হল minus cos 35 তো ৰাখি দিছো cos 55 to ভাগি দিও cos 55 90 minus কিমান কৰিলে 55 পাম 35 উসৰতে থাকে বেলেগৰ পিছাই যাব নালাগে তে sin 35 ডিগ্ৰী তে sin 90 minus θ equal cos θ 35 minus cos 35 ডিগ্ৰী ডিগ্ৰী বিলাক প্ৰত্যেকতে লিখা নাই আৰু বিলাক নকবা তোমালোকে লিখি থাকিবা cos 90 minus θ equal কি sin θ তেতে চেক কৰা sin 35 cos 35 sin 35 cos 35 এটো প্লাস এটো মাইনাস what cancel equal 0 ঠিক আছে বহুত ইজি পাইছা না কোয়েশ্চন নাম্বার 6 5 and 6 7 আৰু দুটা আছে দুটা মই কৰিছো Question number 6 1035 1060 1035 degree 1060 degree 1035 1060 into 1035 1055 degree into 1030 degree এলা 1 মাৰ্কৰ কাৰণে বহুত দীঘলকে কৰিব ন এতিয়া কি আগৰ নিচিনা চোৱা 1060 1060 1030 60 আৰু 30 কিমান 90 ওকে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী দুইটা সাম কৰিলে কিমান যোগফল 90 তাৰমানে 60 আৰু 30 এটা সমকোণী ত্ৰিভুজৰ দুটা সমকোণ ক্লিয়াৰ এটা 10 নো এটা বেলেগ হয় না খাতে ন 10 আৰু কত থাকিব লাগিব 10 আৰু কত থাকিলে 10 ৰ 60 যিমান হ'ব কতৰ 30 কিমান হ'ব গটিকে ইয়াত এটো নাহে আৰু ইয়াত 10 আছে 10 ইয়াতো 10 আছে নাহে ঠিক আছে তেনেহলে আমি বেলেগ ধৰণে 1035 ডিগ্ৰী তো ৰাখি দিয়া 1060 ৰ ভ্যালু আমি জানো 1060 ৰ ভ্যালু আমি জানো √3 ঠিকই আছে আমি এটা পাই গৈছো ন স্পেশাল এংগল কাৰণে আমি 10 0 35 0 30 45 60 90 ৰ কাৰণে আমি পঢ়ি আহিছো ট্ৰিগোনোমেট্ৰিক ৰেশিওৰ ভ্যালু 1060 ৰ ভ্যালু ডাইৰেক্ট √3 বহাই দিও কি প্ৰবলেম আছে এগেইন 1055 আমি নাজানো 1055 কি কৰিম 90 ডিগ্ৰী minus 35 ঠিক আছে into 1030 degree 1/√3 এটো আমি জানো বহাই দিলো √3 এটো তলত আছে এই গুটেই কিটা পূৰণ হৈ আছে সব 10 into multiply হৈ আছে সব multiply হৈ আছে তলত ওপৰত ক্যান্সেল 1035 degree 1090 minus θ equal to cot 35 মানে cot θ 10 আৰু cot আমি যেটা ট্রিগোনোমেট্রিক রেশিও পঢ়িছিলো 10 ৰ অপোজিট বা 10 ৰ ৰেচিপ্ৰকেল কি আছিল cot আছিল না 10 ৰ ৰেচিপ্ৰকেল cot that means what 10 equal asile j মই θ tan θ equal p by p perpendicular by base তাহলে cot কিমান পাইছিলো আমি b by p cot θ equal b by p 10 আৰু cot পৰস্পৰ ৰেচিপ্ৰকেল ন দুটা আন্তৰ অনুন্য তাহলে মই যদি এটা tan θ into cot θ কৰি দিও কি হ'ব tan θ ৰ লগত যদি মই cot θ মাল্টিপ্লাই কৰো p by p tan ভ্যালু কিমান p by p into cot ৰ ভ্যালু কি b by p p cancel b cancel ultimately 1 tan θ অনুন্য cot θ বা tan θ এটা অনুপাত cot θ এটা অনুপাত দুইটা পৰস্পৰ বিপৰীত অনুপাত সে 3/5 এটো এটা অনুপাত ইয়াৰ বিপৰীত অনুপাত 5/3 দুইটা অনুপাত পূৰণ কৰিলে কি হ'ব 1 অৰ্থাৎ দুটা অনুপাত যদি পৰস্পৰ বিপৰীত হয় তেনেহলে কিহতৰ পূৰণফল সদায় কি হ'ব লাগিব 1 এই হ'ব লাগিব গৰি tan আৰু cot পৰস্পৰ বিপৰীত অনুপাত tan 35 cot 35 বাস এংগলটো কি মিলি থাকিব লাগিব 35 35 মন কৰিবা বলে তো tan 35 ডিগ্ৰী আছে এটো cot 60 ডিগ্ৰী আছে তেতিয়া কিন্তু ইয়াৰ মাল্টিপ্লাই কৰিলে 1 নাহে ঠিক আছে এংগলটো যদি মিলি থাকিব
tan 35 cot 35 tan আৰু cot পৰস্পৰ reciprocal অনুন্নক therefore this sum multi product of this equal to 1 ঠিক আছে next question and last 7 6 7 8 আৰু এটা থাকিব এটো তোমালোকে কৰি লবা মই 7 last question to কৰি দিছো question number 7 cot 54 degree divided by tan 36 degree plus tan 20 cot 70 tan 20 degree cot 70 degree minus 2 answer কিমান 0 বলে স্যার কেনেকৈ কলে তোমালোকেও পাৰিবা চেক কৰা tan cot আছে angle চেক কৰা 54 36 প্লাস কৰিলে 90 হয় 54 36 প্লাস কৰিলে কি হয় 90 হয় sin cos tan cot চেক cosec এটা সূক্ষ্ম কোণৰ tan যিমান আনটোৰ সূক্ষ্ম কোণৰ cot সিমানেই তে 54 আৰু 36 দুইটা সূক্ষ্ম কোণ দুইটা প্লাস কৰিলে 90 পাও তে এটা সূক্ষ্ম কোণৰ tan আছে আনটোৰ cot সিমানেই হ'ব অৰ্থাৎ দুইটা ইকুৱেল কেনসেল যাব 1 20 আৰু 70 প্লাস কৰা 90 এটাৰ সূক্ষ্ম কোণৰ tan যিমান আনটো সূক্ষ্ম কোণৰ cot সিমান তাৰ দুইটা সমান কেনসেল যাব 1 + 1 - 2 2 - 2 = 0 বাস মই তেনেকৈ কৈছিলো এনসাৰটো 0 বুলি দেখিছানে মই আগত কৈছিলো ম্যাজিক বহুতে কৰি থাকিব অংক ফালি থাকিব তুমি কোৱেশ্চন চাই এনসাৰ কৰি দিব পাৰিবা পাৰিছা নাই এতিয়া বুজি আছা ট্ৰাই কৰা পাৰিবা sin cos tan cot চেক cosec মনত ৰাখিবা তেনেহলে আমি কি পালো 54 আৰু 36 পূৰক কোণ দুইটাৰ যোগফল 90 গতি মই যদি আগৰ নিচিনা cot 54 টো ৰাখি দিও tan টো মই কি কৰিম এটা tan 36 ৰ ঠাইত মই কি লিখিম 90 ডিগ্ৰী - 54 তাৰ মানে 90 পৰা 54 মাইনাস কৰিলে কিমান পাম 36 এলে ডিগ্ৰী বিলা আছে আৰু দেই ক'বাত যদি লিখা নাই বোলে স্যাৰ কিয় লিখা নাই নকবা আৰু ইমানও ধৰি নাথাকিবা দিয়াচোন cot 70 কিমান হ'ব cot কিমান লিখিম এতিয়া মই 90 মাইনাস কিমান 90 মাইনাস 20 মাইনাস 2 এটা আছে বল না cot 54 to cot 54 এ রাখা tan 90 minus theta equal cot theta plus tan 20 degree divided by cot 90 minus theta equal tan theta tan 20 degree minus 2 so 2 marks or karone ahile to eto koriboi lagibo 1 marks or karone ahile eto kora tomar problem eku nai 1 ei paba this cancel 1 this cancel 1 minus 2 1 plus 1 2 minus 2 is equal to 0 okay the students বাকি দুটা না তিনটা অংক থাকিলে কোৱেশ্চন কৰি লবা একিটা তোমালকে এইখিনি যদি বুজি পাইছা তো নিশ্চয় হেকিটা কৰিব পাৰিবাই বহুত ইজি ম্যাথছ ইয়াৰ পাছৰ কিটা মই লৈ আহি আছো ঠিক আছে